মোৰ চেনেলটোৰ নাম হ'ল টেলছ অন হুইলছ। নৰ্মেলি মই এটা বাইকৰ আৰু ট্ৰেভেলিঙৰ ভিডিঅ' দিওঁ এণ্ড মাজে মাজে কেতিয়াবা চিনেমেটিক ভিডিঅ' দিওঁ। বাট ইটছ মাই অব্লিগেশ্যন এণ্ড মাই ডিউটি ইন দিছ কাৰেণ্ট চিনেৰিঅ' কি কৰোনা ভাইৰাছ ৰিলেটেড মানুহবোৰৰ যি দিগদাৰী হৈছে সিহঁতৰ হেল্পৰ বাবে আই মেক ওৱান ভিডিঅ'। মই এই ভিডিঅ'টোত যিখিনিয়ে কথা ক'ম ইট উইল বি ৰিলেটেড টু আৱাৰ কাণ্ট্ৰি অনলি। বাহিৰা কাণ্ট্ৰিৰ কথা আমি পাতি এতিয়া লাভ নাই বিকজ চবৰে একেই অৱস্থা আৰু আমাৰ কাণ্ট্ৰি বিশেষকৈ ইমান এটা ভাল অৱস্থা হোৱা নাই। নট অনলি হেল্থ ৰিলেটেড বাট ইকনমিকেলি, ফাইনেন্সিয়েলি এণ্ড মেণ্টেলি আৱাৰ কাণ্ট্ৰি ইজ গয়িং থ্ৰু এ ভেৰি হাৰ্ড টাইম। Corona virus struck us in February and since then it has crossed 5,60,000 cases with over 16,902 deaths. Normally it is a big number নহয় বুলি ক'ব পাৰে বেলেগ মানুহে ইণ্ডিয়াৰ কম্পেয়াৰত, but this number is not a real scenario. আমাৰ ইণ্ডিয়াত মেইন প্ৰব্লেম হ'ল ইকনমিকলি আমাৰ যোনটো কণ্ডিশ্যন হৈ আছে, স্পেচিয়েলি দোজ বেকৱাৰ্ড পিপলছ, দোজ আণ্ডাৰ প্ৰিভিলেজ পিপলছ, সিহঁতৰ যোনবোৰ প্ৰব্লেম হৈ আছে that's a very serious concern. আৰু এইটো ৰেটত যদি আমি গৈ থাকোঁ সেই মানুহবোৰৰ এণ্ড স্পেচিয়েলি আমাৰ ইণ্ডিয়াৰ বেয়া অৱস্থা হ'বলৈ বেছি টাইম নালাগে। এণ্ড মই অকল সেই আণ্ডাৰ প্ৰিভিলেজ মানুহবোৰৰ কথাও নকওঁ, দোজ বিজনেছেছ, দোজ পাবছ, সিহঁতে বহুত টকা লোন লৈ নিজৰ বিজনেছবোৰ চলাই থাকে। এণ্ড অলছ' দেয়াৰ আৰ মেনি ইণ্ডিপেণ্ডেণ্ট ক্ৰিয়েটাৰ্ছ, মেনি ইণ্ডিপেণ্ডেণ্ট বিজনেছেছ গাঁৱত যোনবোৰ চলি আছে, চব জেগাই ইমান বেয়াকৈ হিট কৰিছে। আই মিন কোনোবা চাগে বিজনেছ ষ্টাৰ্ট কৰিব ওলাইছিলে এণ্ড দেন দিছ হেপেন। মোৰ ভিউৱাৰ্ছ যোনবোৰ এইটো ভিডিঅ' চাই আছে মই নকওঁ চব ইমান ভাল কণ্ডিশ্যনত আছে, বাট মষ্ট অফ ইউ ৰাইট আপুনি ধুনীয়াকৈ ঘৰত আৰামছে বহি কেনে ভাত পানী খাই কেনে মোবাইলত ধুনীয়াকৈ নেট পেক লগাই ভিডিঅ'টো চাই থাকিব পাৰিছে ৰাইট। চ' ডোণ্ট ইউ থিংক ইটছ আৱাৰ ৰেছপনচিবিলিটি কি আমি অলপ হ'লেও মানুহবোৰক হেল্প কৰোঁ। ন' ডাউট কৰোনা ভাইৰাছ ষ্টাৰ্টিঙত কিছুমানে হেল্প কৰিছিলে, ইউটিউবত নহয় ফেচবুকত বহুতখিনি দেখাই পাইছিলে ফটো দি কেনে, বাট আফটাৰ ডেট হোৱাট হেপেন ৰাইট। চ' এটা ঢৌত আহে এণ্ড ঢৌত গুচি যায়, বাট কনচিষ্টেণ্টলি দি থকা মানুহবোৰক ছাপৰ্ট কৰা ইটছ এ ডিফাৰেণ্ট টাস্ক অল টুগেডাৰ। এণ্ড সেইটো কনচিষ্টেঞ্চি দি ছাপৰ্ট কৰিবলৈ এটা বেলেগ এটা ধৈৰ্য লাগে এণ্ড অলছ' ইউ নিড টু বি ফাইনেন্সিয়েলি ষ্টেবল, সেইবোৰ বহুত বেছি এছপেক্টছ আহি যায়। চ' মই নকওঁ যে আপুনি ডেইলি বা মান্থলি পইচা দি থাকক, বাট keep in mind that এবাৰ যদি ছাপৰ্ট কৰিম বুলি ভাবিছে মনৰ পৰা then you need to continue it, okay? So the main purpose of making this video was to show you guys how you can support these peoples at this time, right? And also provide continuous support for them. জানো কিছুমান ফাণ্ড আছে like the Prime Minister's PM Cares Fund and our Chief Minister's Fund, but those are center and state funds. I mean ষ্টেটৰ পৰা মানুহবোৰলৈকে যাবলৈ অৰ্গেনাইজেশ্যন NGO থ্ৰু দি যাব, চ' বহুতখিনি টাইম লাগি যায়। এনিৱেজ লেটছ শ্ব' ইউ দ্য ৰিয়েল চিনাৰিঅ' কি এই দেশখনত একচুৱেলি কণ্ডিশ্যনছবোৰ কেনেকুৱা হৈ আছে। पड़े हुए हैं 2 महीने से बच्चों को क्या खिलाएंगे? यहाँ पे काम धंधा था, मजदूरी है, काम धंधा कर लेते, रोज बच्चों को खिला लेते। अब यहाँ पे 2 महीने से कौन दे रहा है हमारे लिए? वो कोई नहीं दे रहा है घर में। এই ভিডিঅ'টো মই দেখা পাইছিলোঁ কৰোনা ভাইৰাছৰ ষ্টাৰ্টিঙত, যেতিয়া আমাৰ লকডাউন এনাউন্স কৰিছিলে তেতিয়া দিল্লী, মুম্বাই, কেৰেলা এই জেগাবোৰত বহুত বেছি মাইগ্ৰেণ্ট লেবাৰ থাকে। চ' পিপল ফ্ৰম অল অভাৰ দ্য কাণ্ট্ৰি লাইক ফ্ৰম আছাম, উৰিষ্যা, বেংগল, কেৰেলা, ঝাৰখণ্ড, UP, বিহাৰৰ পৰা বহুতখিনি মানুহ এইবোৰ জেগাত যায়, কাৰণ এইবোৰ জেগা বহুত বেছি ডেভেলপড হয় আৰু কাম বহুতখিনি থাকে, লাইক ডেইলি ৱেজ কাম বহুতখিনি থাকে, কুলি মানুহৰ ঘৰত কাম কৰা, বজাৰ দিয়া, দোকান দিয়া, এইবোৰ মানুহ বহুত থাকে না। ভাবক আপুনি ডেইলি চলি আছে এণ্ড হঠাৎ এনেকুৱা এটা বন্ধ আহি গ'ল, আপোনাৰ ইনকাম ৰখি গ'ল, সিহঁতে ঘৰ ভাড়াও দিব লাগিব, খাবও লাগিব, পচিবল নহয় ৰাইট। চ' অবভিয়াছলি 90%, এটলিষ্ট 90% মানুহ যোনবোৰ মাইগ্ৰেণ্ট লেবাৰ আছিলে লকডাউন হোৱাৰ লগে লগে ঘৰলৈ ওলাই দিছে। চিটুৱেশ্যনবোৰ দেখা পাইছিলে মানে শুনি আচৰিতে লাগিছিলে মোৰ তেতিয়া, মানে হাউ ইটছ পচিবল। আই মিন দিল্লী, মুম্বাইৰ পৰাও উৰিষ্যা, বেংগল, কেৰেলা এইবোৰ জেগাত যে গৈছে মানুহবোৰ চাইকেল চলাই, খোজকাঢ়ি না, ভাবক মানে কেনেকুৱা এটা ডেছপাৰেশ্যন হ'ব লাগিব। মানে সিহঁতেও গম পায় অবভিয়াছলি যে সিমানখিনি জেগা পচিবল হ'বও পাৰে, নহ'ব পাৰে, আমি ৰাস্তাত মৰি যাব পাৰে, কিছুমানে খাব পাব পাৰে, নাপাব পাৰে, ডেফিনেটলি পচিবল। বাট সেনেকুৱা এটা চিটুৱেশ্যনত আহিব যে লগা হৈছে সেই মানুহবিলাক, আৰু তাৰ মাজতে যে লেতেৰা পলিটিক্সবোৰ যে চলিছিলে,
কিবা বাছ নিদিয়ে, কোনোবাই কিবা বাছ দিব, কোনোবাই খানা নিদিয়ে, দেন এটা সময়ত মোৰ চবতকৈ বেছি খং উঠিছিলে দিল্লী গভৰ্ণমেণ্টৰ ওপৰত। ফাৰ্ষ্ট অফ অল সিহঁতে কৈছিলে যে চব মানুহবোৰক খোৱা বোৱা দিব, আপোনালোকে থাকক, আমি ছাপৰ্ট কৰিম। বাট later on they realized that that cost is not bearable. মই সিহঁতক দুখ নিদিওঁ, অবভিয়াছলি দুখো নিদিওঁ, বিকজ আমাৰ ইণ্ডিয়া ইমান এটা ভাল অৱস্থা থকা কাণ্ট্ৰি নহয়। We are very poor actually. Borders between different states as police try to regulate the movement of migrants. Many of them are being picked from borders and taken to shelter homes, and in some cases even in suffocating basements of hotels and malls. Now এই ভিডিঅ'টোতে দেখিছে মিডিয়াবোৰে ৰিপৰ্ট কৰিছে, ডেফিনেটলি ৰিপৰ্ট কৰিছে, বহুতখিনি মানুহ হেল্পো কৰিছে, যেনেকৈ এইবোৰ চাব পাৰে, মানে ৰাস্তাই ৰাস্তাই পানী বিলায়, খানা বিলায়। বাট দ্য মেইন থিং ইজ কিমান দিন ছাপোৰ্ট কৰিব। চ' অবভিয়াছলি উই দ্য মিডল ক্লাছ এণ্ড দ্য আপাৰ ক্লাছ পিপল, ইটছ আৱাৰ অব্লিগেশ্যন এণ্ড ডিউটি to support them consistently. So now let's look how you can help these people through these funds and help them consistently and together. So মই বেচিকেলি 6টা ফাউণ্ডেশ্যনৰ বিষয়ে কথা পাতিম, যোনবোৰ মই আগৰ পৰা ফ'ল' কৰি আহিছোঁ। চ' সিহঁতে আগতে বেলেগ বেলেগ ফাণ্ড ৰেইজাৰ বা ডনেশ্যন ড্ৰাইভ কৰিছিলে, এণ্ড ৰিচেণ্টলি COVID-19 চিটুৱেশ্যনৰ পিছত সিহঁতে নিজৰ অলপ অপাৰেশ্যনবোৰ শ্বিফ্ট কৰিছে to be related to COVID-19. তো তাৰ পৰা আমাৰ প্ৰথম ৱেবছাইটটো হ'ল অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন। Normally this foundation deals with distribution of free meals to children in schools. So basically ইহঁতে চিলড্ৰেনৰ মিড ডে মিল স্কিমবোৰ ছাপোৰ্ট কৰে। বহুতখিনি স্কুলত ইহঁতে নিজৰ মিড ডে মিল স্কিমবিলাক চলায় ইন অল অভাৰ দ্য কাণ্ট্ৰি, বাট ইন দিছ COVID-19 চিটুৱেশ্যন সিহঁতে এতিয়া যোনবোৰ নিডি ফেমিলি হয় সিহঁতক ফুড ডনেট কৰি আছে, এণ্ড সিহঁতক গ্ৰ'চাৰী কিটছ লাইক দাল চাউল সেইবিলাক চব সিহঁতে প্ৰভাইড কৰি আছে এতিয়া। চ' দিছ ইজ দ্য ৱেবছাইট akshaypatra.org. তাতে আপুনি গৈ কেনে ডনেশ্যন দিব পাৰে। দেয়াৰ আৰ ডিফাৰেণ্ট স্কিমছ উইচ ইউ কেন ডনেট। আপুনি ৰেকাৰিং ডনেশ্যনো কৰিব পাৰে, এবাৰ ডনেশ্যনে কৰিব পাৰে, বাট মই ৰেকমেণ্ড কৰিম যে আপুনি ৰেকাৰিং ডনেশ্যন কৰক। লাগিলে কম কৰক, বাট ৰেকাৰিং ডনেশ্যন কৰক, বিকজ ৰেকাৰিং ডনেশ্যন কৰিলে কি হয়, ফাউণ্ডেশ্যনবোৰে ন প্লেন কৰিব পাৰে এণ্ড সিহঁতৰ ৰিচটো বেছি হয়। চ' ছাপ'জ আজি সিহঁতে 10টা মানুহক ছাৰ্ভ কৰি আছে, দেন সিহঁতৰ যদি ছাপ'জ 5টামান ৰেকাৰিং ডনেশ্যন আৰম্ভ হৈ গৈছে, দেন দে কেন প্লেন কি অ'কে আমি এতিয়া 10টাৰ পৰা 20টা মানুহক ছাপৰ্ট কৰিব পাৰিম। কিন্তু যদি এনেকুৱা হয় সিহঁতে অলৰেডি 10টা মানুহ ছাপৰ্ট কৰি আছে, হঠাতে 10টা মানুহৰ এবাৰতে পইচা আহি গ'ল, দেন সিহঁতে গম নাপায় ৰাইট যে পিছত আৰু সেই 10টা মানুহৰ পইচা আহি থাকিবনে নাই। চ' সেইকাৰণে সিহঁতে এনেকৈ এক্সপাণ্ড কৰিব নোৱাৰে। চ' ইটছ অলৱেজ বেটাৰ টু ডনেট কণ্টিনিউৱাছলি, যোনটো মই এইটো ভিডিঅ'ত সদায় বাৰে বাৰে এমফেচিছ কৰি আছোঁ। নাও কামিং টু আৱাৰ নেক্সট ৱেবছাইট, ইটছ বাই গিভ ইণ্ডিয়া। গিভ ইণ্ডিয়া আপুনি জানেই আমাৰ ইণ্ডিয়াত ওৱান অফ দ্য বিগেষ্ট অৰ্গেনাইজেশ্যন হয় মানে ডনেশ্যনৰ কাৰণে, এণ্ড সিহঁতৰ কামবিলাক বহুত বেছি ডাইভাৰ্চিফাইড হয়, এণ্ড আই থিংক বহুত এটা ডাঙৰ স্কেলতো কৰে ইহঁতে কামবোৰ। চ' ৰিচেণ্টলি গিভ ইণ্ডিয়াই ভালেখিনি ফাণ্ড ৰেইজাৰ্ছ ষ্টাৰ্ট কৰিছে ফৰ COVID-19 ৰিলেটেড ইনচিডেণ্টছ লাইক ছাপৰ্ট COVID-19 হিট ফেমিলিজ, মিছন ইণ্ডিয়া এগেইনষ্ট কৰোণা ভাইৰাছ, PPE কিটছ ফৰ আৱাৰ হেল্থ ৱৰ্কাৰ্ছ। আপোনাক যেনেকুৱা ইম্পৰ্টেণ্ট লাগে যে ছাপ'জ মই গৈ কেনে কাৰোবাক খানা দিব খোজোঁ, তো তেনেকৈ আপোনাৰ যেনেকুৱা ফিল হয় তেনেকৈ আপুনি গৈ কেনে ডনেশ্যনবোৰ কৰিব পাৰে। চ' তাৰপিছত আমি আহিছোঁ goons.org. goons.org আপোনালোকে শুনা পাইছে, ইটছ বিগ, নট এজ বিগ এজ কেটো অৰ গিভ ইণ্ডিয়া, বাট ইহঁতে ভালেখিনি কাম কৰে আমাৰ ইণ্ডিয়াত, আমাৰ ভাৰতত, স্পেচিফিকেলি ৱমেন ৰিলেটেড ইনচিডেণ্টছবোৰত। গুঞ্জৰ মোক এটা বস্তু কি ভাল লাগে, দে প্ৰভাইড দ্য গ্ৰাউণ্ড ৰিপৰ্টছ, এণ্ড ইহঁতে এতিয়ালৈকে COVID-19ৰ কাৰণে যি কাম কৰিলে সেইখিনি আপুনি হাইলাইটছত চাই ল'ব পাৰে। Now coming to the one of the biggest foundations in India, keto.org. keto.org সিহঁতে স্পেচিফিকেলি আপোনাৰ ফাণ্ড ৰেইজাৰ চলায়। আপুনি নিজে গৈও নিজৰ যদি কিবা প্ৰব্লেম হৈছে ফাণ্ড ৰেইজাৰ আপুনি গৈ কিনে দিব পাৰে, স্পেচিফিকেলি ফৰ কৰোণা ভাইৰাছ, ফৰ COVID-19। ইহঁতে এইটো নতুন ছাইট খুলিছে covid19.keto.org। নাও ইয়াতে যিমান আপুনি ফাণ্ড ৰেইজাৰ্ছ পাব, দ'জ আৰ অল ৰিলেটেড টু কৰোণা ভাইৰাছ ৰিলেটেড, অ'কে। চিমিলাৰলি টু গিভ ইণ্ডিয়া আপুনি চাব পাৰে। স্পেচিফিক আপোনাক যোনটো ফিল হয় যে এইটো ফাণ্ড ৰেইজাৰ মই পইচা দিম, আপুনি গৈ কিনে দিব পাৰে।
এটা বস্তু কি ভাল লাগে যেতিয়া আপোনাৰ ফান্ডৰেইজাৰটো কমপ্লিট হয় কেতিয়াও মানুহবোৰে আপোনাক কল কৰি কিনে আপোনাক জনাব যে এইটো বস্তু আপোনাৰ হেল্পৰ কাৰণে হৈছে থেংকছ এটা জাষ্ট মানে গ্ৰেটফুলনেছ আপুনি ফিল কৰে সিহঁতে জাষ্ট গ্ৰেটফুল হৈ আপোনাক কল কৰিব সেইটো এটা বস্তু এটা ভাল লাগে যিমানে যি নহওক এটা এচিভমেণ্ট নিচিনা ফিল হয় এণ্ড কামিং টু দ্য লাষ্ট ফাউণ্ডেশ্যন অফ মাই লিষ্ট ছেভ দ্য চিলড্ৰেন নাও ছেভ দ্য চিলড্ৰেনৰ লগত মই বহুত আগৰ পৰা জড়িত আছোঁ এণ্ড আই স্পেচিফিকেলি লাইক দিছ ফাউণ্ডেশ্যন বিকজ ইট ফ'কাছেছ অন দ্য চিলড্ৰেনছ আৰু এটা বস্তু কি ভাল লাগে আপুনি যেতিয়া মানে ড'নেট কৰি থাকে ন মানে ইহঁতে মেইনলি মান্থলি ৰেকাৰিং ড'নেশ্যন লয় আৰু ছিংগল ড'নেশ্যন কৰিব পাৰে কিন্তু মেইনলি ৰেকাৰিং ড'নেশ্যন লয় বিকজ ৰেকাৰিং ড'নেশ্যন আপুনি যেতিয়া কৰে দে উইল কল ইউ এণ্ড চে ডেট যে আপোনাৰ এইখিনি পইচা এই ল'ৰাটোৰ কাৰণে ইউজ হৈ আছে তাৰ খোৱাত ইউজ হৈ আছে তাৰ পঢ়া শুনাৰ বস্তুৰ কাৰণে ইউজ হৈ আছে এণ্ড ইট জাষ্ট ফিল ছ' গ্ৰেট মানে যে আপুনি আপোনাৰ পইচাখিনি ডাইৰেক্টলি গৈ পিনে সেই ল'ৰাটো বা সেই ছোৱালীজনীৰ তাতে গৈ কিনে কাম হৈ আছে ন ছেভ দ্য চিলড্ৰেনক কেটৰ নিচিনা স্পেচিফিক COVID-19ৰ কাৰণে কিছুমান ড'নেশ্যন ড্ৰাইভ চলাইছে সেই তাতে আপুনি গৈ কিনে ড'নেট কৰিব পাৰে এণ্ড মই এইটো ফাউণ্ডেশ্যন চবতকৈ ভাল কিয় লাগে বিকজ it helps the children and the children are the most important part of our society আপুনি সৰু জেনেৰেশ্যনৰ মাইণ্ড চেঞ্জ কৰক চাব ফিউচাৰ জেনেৰেশ্যনটো সদায় ভাল হৈ ওলাবই সেই মেচিউৰিটি সেই মেণ্টেলিটিটো যদি সৰুৰ পৰা মানুহক শিকোৱা যায় সেই এডুকেশ্যনটো দিয়া যায় তেতিয়াহে আমাৰ ইণ্ডিয়াৰ মেণ্টেলিটিটো চেঞ্জ হ'ব এণ্ড তাতেই আমাৰ ইণ্ডিয়াৰ মেইন প্ৰব্লেমটো আছে এণ্ড সৰুৰ পৰা ভাল বস্তু শিকালে ইন টাৰ্ণ ইট উইল হেল্প everyone all over the world so that's why this foundation is closest to my heart okay so আপোনালোকক আৰু বেছি টাইম নলওঁ obviously you all are busy in your own world right I have nothing to ask just 5 মিনিট ল'ব 5 মিনিট লাগে ৰাইট পে'মেণ্ট কৰিবলৈ just 5 মিনিট ল'ব এণ্ড যদি আপুনি 1000 টকা এটা দিম বুলি ভাবিছে try to break it down into 100 rupees for 10 months because আগতেও কৈছোঁ সিহঁতৰ প্লেন কৰা ইজি হয় and the impact is greater all right so পাৰিলে তেনেকৈ ড'নেট কৰিব এণ্ড পাৰিলে কনচিষ্টেণ্টলি ড'নেট কৰিব ট্ৰাই কৰিব যদি সঁচাকৈ ছাপোৰ্ট কৰিম বুলি ভাবিছে নোৱাৰিব পাৰে মই বুজিছোঁ বহুতৰে প্ৰব্লেম থাকিব পাৰে যে ইমানখিনি লকডাউনৰ সময় হয় ইমান প্ৰব্লেম আছে পইচাৰ অভিয়াছলি মই বুজি পাইছোঁ এণ্ড দ্যাটছ অ'কে যিমানখিনি পাৰে 100 টকা হওক 50 টকা হওক 1000 টকা হওক পাৰিলে কণ্টিনিউৱাছলি consistently support কৰি থাকিব so that's it for today I hope you like this video if you did like this video the most important thing to do here is to share this video like নকৰিলে হ'ব subscribe নকৰিলে হ'ব যদি কৰে মই obviously মই ভাল পাম মই support পাম মই moral support পাম so কৰিলে ভাল পাম but নকৰিলে হ'ব at least share কৰিব যাতে মানুহবোৰে এই সাইড কেটা কথা গম পায় and অলপ হ'লেও এটা ইমোশনছ আহে যে মানুহবোৰক support কৰো and ইহঁতৰ অকমান লাইফটো ইজি হয় so এইখিনি ক'লো বেছি নকওঁ আৰু আপোনালোকে সেফ থাকিব সবৰে কেয়াৰ ৰাখিব বাই বাই টেক কেয়াৰ গুড নাইট বহুত ৰাতি হৈ গ'ল so let's see you in the next video bye